নমস্কাৰ সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেশ্যন চেনেলটোলৈ স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ কাৰণে যি মাৰ্চৰ 9 তাৰিখে অনুষ্ঠিত হ'ব ইয়াৰ কাৰণে আমি জেনাৰেল সায়েন্সৰ PYQ আমি আলোচনা কৰিম ইয়াতে 2018 ৰ পৰা 2025 চনলৈকে স্বাস্থ্য বিভাগৰ যি পৰীক্ষা হৈছে সেই পৰীক্ষাসমূহত জেনাৰেল সায়েন্সৰ পৰা কি কুৱেশ্যন আহিছিলে তাৰে সিৰিজ এটা লৈ আহিছো আমি 25টা মানকৈ কুৱেশ্যন আলোচনা কৰিম এটা সেশনত আৰু মানে ইম্পৰ্টেন্ট পইণ্টখিনি আমি আলোচনা কৰি যাম দুই এটা এক্সট্ৰা পইণ্ট আমি আলোচনা কৰি যাম গতিকে ইয়াতে মই লিখি দিছোঁ উইথ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনে আমি জেনাৰেল সায়েন্সৰ কাৰণে এটা ক্লাছ অলৰেডি কৰিছোঁ যদি চোৱা নাই আপুনি চাই ল'ব যিটো প্লেলিষ্টত ৰখা হৈছে সেই প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে আপুনি চেক কৰিব ওকে তো 2018 ৰ পৰা 2025 চনলৈকে টেকনিক্যাল হওক নন টেকনিক্যাল হওক মুঠতে সায়েন্সৰ পৰা কি কুৱেশ্যন আহিছিলে আমি এটা সিৰিজ হিচাপে আমি আলোচনা কৰিম এটো নাভাবিব যে টেকনিক্যালত আহা প্ৰশ্ন নন টেকনিক্যালত নাহিব এনেকৈ নাভাবিব সিলেবাস একে হয় প্ৰথম প্ৰশ্নটো চাওক DHS টেকনিক্যাল 2022 ত আহিছিল মই আৰু পিছত এইবিলাক দি থকা নাই যে কিমান চনত আহিছিলে সেইবিলাক মই দি থকা নাই মুঠতে 2018 ৰ পৰা 2025 লৈকে যি প্ৰশ্ন আহিছিল আমি 25টা মানকৈ এটা সেশনত 25টা প্ৰশ্ন মানকৈ আমি আলোচনা কৰি যাম ওকে তো প্ৰথম প্ৰশ্নটো চাওক টাইফয়েড ফিভাৰ ইজ এ ডিজিজ কজড বাই টাইফয়েড ৰোগ কিহৰ কাৰণে হয় বা টাইফয়েড ৰোগৰ কাৰক কি হয় টাইফয়েড ৰোগৰ কাৰক হৈছে ব্যাকটেৰিয়া অপচন বি টো কাৰেক্ট হ'ব এইখিনিতে ৰখি নাযাব এইখিনিতে শেষ নকৰিব পাৰিলে ব্যাকটেৰিয়াৰ পৰা আৰু কি ৰোগ হয় সেইখিনি এটা লিষ্ট আপুনি লিখি লৈ ল'ব যেনেকৈ আমি টাইফয়েডটো গম পালোঁ নেক্সট ব্যাকটেৰিয়াৰ পৰা হয় কলেৰাটো একদম সুধি থাকে মনত ৰাখিব আৰু কি হয় প্লেগ আৰু কি হয় গনৰিয়া আৰু কি হয় সিফিলিস গতিকে এইকেইটা আপুনি নোট ডাউন কৰি লৈ ল'ব ম্যাক্সিমাম ব্যাকটেৰিয়াৰ পৰাই সুধা দেখা যায় নেক্সট আমি আগবাঢ়িম 2 নম্বৰ প্ৰশ্নটোলৈ এই প্ৰশ্নটো আহিছিলে DHS নন টেকনিক্যাল 2023 আহিছিল কি সুধিলে এইবাৰ চাওক কলেৰা ইজ কজড বাই কলেৰা কিহৰ কাৰণে হয় বা কলেৰাৰ কাৰক কি হয় মই অকমান আগতে ক'লো কি হয় ব্যাকটেৰিয়া হয় অপচন এ টো কাৰেক্ট হ'ব গতিকে ব্যাকটেৰিয়াৰ পৰা ম্যাক্সিমাম সুধা দেখা যায় এটো মনত ৰাখিব ব্যাকটেৰিয়াৰ পৰা ম্যাক্সিমাম সুধা দেখা যায় নেক্সট কোৱেশ্চন চাও two atoms are said to be isotopes if দুটা অণুক আইসোটোপ বুলি কোৱা হ'ব কেতিয়া কোৱা হ'ব আহিছিলে DHS 2018 মই পিছত কিন্তু এইবিলাক দি থকা নাই ওকে দুটা অণুক আইসোটোপ বুলি কেতিয়া কোৱা হয় যেতিয়া দুয়োটা অণুৰ এটমিক নাম্বাৰটো সেম হ'ব এটমিক নাম্বাৰ যেতিয়া সেম হ'ব এটমিক নাম্বাৰ বুলি নকৈ কেনে কি বুলি ক'ব পাৰে সেম নাম্বাৰ অফ প্ৰটন বুলি ক'ব পাৰে কাৰণ এটমিক নাম্বাৰ মানে প্ৰটনৰ সংখ্যাক বুজায় গতিকে এইটো মনত ৰাখিব কিন্তু মাস নাম্বাৰটো কি হ'ব বেলেগ হ'ব পাৰমাণবিক ভৰ বেলেগ হৈ যাব ওকে মাস নাম্বাৰ কি হ'ব মাস নাম্বাৰ ডিফাৰেন্ট হ'ব মাস কি হ'ব ডিফাৰেন্ট হ'ব মাস মানে হৈছে ভৰ ওকে আৰু মাস বুলি ক'লে কি কোনটো বুজাব মাস বুলি ক'লে প্ৰটন আৰু নিউট্ৰনক বুজাব প্ৰটন আৰু নিউট্ৰন ওকে মাস ডিফাৰেন্ট বুলি কোৱাৰ লগে লগে নিউট্ৰনৰটো ডিফাৰেন্ট হ'ব ইয়াতে নাম্বাৰ অফ নিউট্ৰন ডিফাৰেন্ট হ'ব কেনেকৈ গম পালো আমি জানো মাস বুলি ক'লে ভৰ বুলি ক'লে প্ৰটন আৰু নিউট্ৰন দুয়োটা লগ লাগি যি হয় সেইটোৱে মাস নাম্বাৰ আমাক দিয়ে আমি গম পালো যে এটমিক নাম্বাৰটো সেম হ'ব লাগিব যেহেতু এটমিক নাম্বাৰ সেম হ'ব লাগিব তাৰ মানে নাম্বাৰ অফ নিউট্ৰনটো কি হ'ব ডিফাৰেন্ট হ'ব গতিকে ইয়াতে আমি চাব লাগিব কোনটো কাৰেক্ট এনসাৰ হ'ব অপশন এ টো কারেক্ট आंसर होबो दे हैव द सेम एटॉमिक नंबर बट डिफरेंट मास नंबर ओके डिफरेंट मास नंबर की बुझाय बुली कलु মই डिफरेंट न्यूट्रन ओके डिफरेंट नंबर ऑफ न्यूट्रन याक बुझाय डिफरेंट मास नंबर नेक्स्ट क्वेश्चन स्कार्वी इज कॉज्ड
বাই ডেফিচিয়েঞ্চি ইন স্কাৰ্ভি কিহৰ অভাৱত হয় 2018ত আহিছিলে স্কাৰ্ভি ভিটামিন চিৰ অভাৱত হয় অপশ্যন চি টো কাৰেক্ট এনসাৰ হৈ যাব আৰু ভিটামিন এৰ অভাৱত কি হয় নাইট ব্লাইণ্ডনেছ কুকুৰি কানা হয় গতিকে ভিটামিনৰ লিষ্ট বনাব আৰু কোনটোৰ অভাৱত কি হয় কোনটোৰ আন এটা নাম কি হয় সকলোবিলাক লিষ্ট বনাব নোটছ বনাব আপুনি নিজ হাতেৰে লিখিব তেতিয়া বেছি মনত থাকে নেক্সট কুৱেশ্যন গল ব্লেডাৰ ষ্ট'ৰ্ছ পিত্তথলীত কি জমা হয় বাইল অপশ্যন চি টো কাৰেক্ট এনসাৰ হৈ যাব গল ব্লেডাৰত বাইল জমা হয় আৰু বাইল কোনে প্ৰডিউচ কৰে লিভাৰে প্ৰডিউচ কৰে প্ৰডিউসড বাই লিভাৰ এটো মনত ৰাখিব খুব আহে পৰীক্ষাত বাইল কোনে প্ৰস্তুত কৰে লিভাৰে প্ৰস্তুত কৰে কিন্তু জমা ক'ত হয় গল ব্লাডাৰত জমা হয় নেক্সট হোৱাট ইজ দ্য কেমিকেল সিম্বল অফ গোল্ড পিছত দেখি মই লিখি থকা নাই এইবিলাক পিছত দেখি লিখি থকা নাই আৰু মেনশ্যন কৰি থকা নাই মুঠতে আমি 2018 পৰা 2025 ভিতৰত যি আহিছিলে মুঠতে এই সিৰিজ আকাৰে আমি আলোচনা কৰিম সোণৰ ৰাসায়নিক সংকেত কি হয় কেমিকেল সিম্বল মানে কি হয় ৰাসায়নিক সংকেত কিহৰ সোণ গোল্ডৰ এ ইউ অপশ্যন এ টো কাৰেক্ট হ'ব ওকে এ জি টো কাৰ হয় আপুনি কমেন্ট বক্সত জনাব এটো কমেন্টত জনাব এ জি কাৰ হয় বাকি এ এল হৈছে এলুমিনিয়ামৰ পেলিয়ন্টলজি মিন্স এই কুৱেশ্যনটো এডিআৰিটো আহিছিল এডিআৰি প্ৰথম এডিআৰিত আহিছিলে এডিআৰি 2022 বুলি লিখিলো বাৰু প্ৰথম এডিআৰিত আহিছিলে পেলিয়ন্টলজি মিন্স পেলিয়ন্টলজি বুলি কাক কোৱা হয় ষ্টাডি অফ এনিমেল এণ্ড প্লান্ট ফসিলছ মুঠতে আমাৰ যি এই জীৱ-জন্তু হওক বা গছ-গছনি হওক ইয়াৰে যি জীৱাশ্মবিলাক যে অধ্যয়ন কৰে সেই জীৱাশ্মৰ অধ্যয়নটো হৈছে পেলিয়ন্টলজি অপশ্যন এই সি টো কাৰেক্ট এনসাৰ হৈ যাব নেক্সট হুইচ অফ দ্য ফলোইং ইজ ট্ৰু তলকোনটো শুদ্ধ হয় সাউন্ড ক্যান নট ট্ৰেভেল থ্ৰু লিকুইড তৰল পদাৰ্থৰ মাজেৰে শব্দ পাৰ হ'ব নোৱাৰে এইটো মিছা হয় একচুয়ালি তৰল পদাৰ্থৰ মাজেৰে কি হয় শব্দ পাৰ হ'ব পাৰে ওকে এইটো মিছা আমি কিন্তু সঁচাটো বাছি উলিয়াব লাগে সাউন্ড ক্যান নট ট্ৰেভেল থ্ৰু গেছৰ মাজেৰে শব্দ পাৰ হ'ব নোৱাৰে শব্দ পাৰ হ'ব পাৰে সাউন্ড ক্যান নট ট্ৰেভেল থ্ৰু সলিড ইয়াৰ মাজেৰেটো হাইয়েষ্ট মানে শব্দৰ যি গতিবেগ হয় যি স্পিড হয় হেতু সলিডৰ মাজত সবচে বেছি হয় গতিকে এইটো মিছা অপশ্যন ডি টো কাৰেক্ট হ'ব সাউন্ড ক্যান নট ট্ৰেভেল ইন ভ্যাকুয়াম শূন্যত শব্দ পাৰ হ'ব নোৱাৰে ইয়েস কাৰেক্ট শূন্যত শব্দ পাৰ হ'ব নোৱাৰে কিছুমানৰ এইটো কনফিউজ হয় সাউন্ড এণ্ড লাইট এই দুটা কনফিউজ হয় গতিকে মই দূৰ কৰিবলৈ চেষ্টা কৰিম সাউন্ড ভ্যাকুয়ামৰ মাজেৰে পাৰ হ'ব নোৱাৰে কিন্তু লাইট ভ্যাকুয়ামৰ মাজেৰে পাৰ হ'ব পাৰে এটো পাৰে পোহৰে পাৰে শব্দই নোৱাৰে ওকে মনত ৰাখিব আৰু শব্দ পাৰ হ'বৰ কাৰণে কি লাগে এটা মিডিয়াম লাগে এটা মাধ্যমৰ প্ৰয়োজন হয় মনত ৰাখিব নেক্সট কেটাৰেক্ট ইজ এ ডিজিজ অফ কেটাৰেক্ট মানে কি ৰোগ ক'ত হোৱা ৰোগ লিভাৰত হয় দাঁতত হয় চকুত হয় নে মগজুত হয় ব্ৰেইনত হয় ক'ত হয় কেটাৰেক্ট চকুত হয় অপশ্যন সি টো কাৰেক্ট এনসাৰ হৈ যাব নেক্সট কুৱেশ্যন ৰেড ব্লাড সেলস অফ হিউম্যান বডি প্ৰাইমাৰিলি কেৰি আমাৰ মানৱ শৰীৰৰ যি ৰেড ব্লাড সেল আছে লোহিত ৰক্তকণিকা আছে আৰবিসি সমুকৈ আৰবিসি লোহিত ৰক্তকণিকা ৰেড ব্লাড সেল ক্লাস 9 আছে এইবিলাক সাধাৰণতে বা মুখ্যতঃ কি কঢ়িয়াই লৈ যায় আৰবিসি বিলাকে মুখ্যতঃ অক্সিজেন কঢ়িয়াই লৈ যায় অপশ্যন বি টো কাৰেক্ট হ'ব আৰু ইয়াতে কি ধাতু পোৱা যায় আইৰন থাকে ক'ত আৰবিসিত নেক্সট against which disease is the BCG vaccine given কিহৰ ৰোগৰ কাৰণে BCG ভ্যাকচিন দিয়া হয় কিহৰ কাৰণে দিয়া হয় টিবিৰ কাৰণে দিয়া হয় অপশ্যন ডি টো কাৰেক্ট এনসাৰ হ'ব টিউবাৰকিউলোসিছ আৰু টিউবাৰকিউলোসিছ বা টিবি কোনটোৰ কাৰণে হয় ভাইৰাছৰ কাৰণে হয় ব্যাকটেৰিয়াৰ কাৰণে হয় নে এই
প্ৰট'জোৱাৰ কাৰণে হয় না এলগিৰ কাৰণে হয় কোনটোৰ কাৰণে হয় আপুনি এইটো কমেণ্ট বক্সত জনাব ঠিক আছে আপুনি লিখিব টিবি বুলি লিখি কেনে লিখিব যে কমেণ্ট বক্সত লিখিব যে কৰ পৰা হয় ই ভাইৰাছৰ পৰা হয় নে ই বেক্টেৰিয়াৰ পৰা হয় নে ই এলগিৰ পৰা হয় নে ই প্ৰট'জোৱাৰ পৰা হয় এইটো আপুনি লিখিব নেক্সট ডাইৰেক্ট স্ক্ৰীনশ্বট দি দিছোঁ ইয়াৰ চাওক পেপাৰৰ পৰা কিছুমান টাইপিং কৰি দিছোঁ কাৰণ কিছুমান পেপাৰৰ পৰা ডাইৰেক্টলি দিলে কিছুমান বুজা নাযায় সেইকাৰণে টাইপিং কৰি দিছোঁ কিছুমান আৰু কিছুমান ডাইৰেক্টলি পেপাৰৰ পৰা স্ক্ৰীনশ্বট মাৰি কিনে দি দিছোঁ কিছুমান মানে ক্লিয়াৰলি নাহে সেইকাৰণে টাইপিং কৰি দিব লগা হৈছে আৰু এটা কথা কৈ দিওঁ এইখিনিতে যে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত গ্ৰেড 3 হ'লে পেপাৰ আহিব অনলি ইংলিছ ভাষাত অনলি ইংলিছ কিছুমানে কমেণ্ট বক্সত সুধি থাকে যে কোনটো ভাষাত পেপাৰ আহিব বা প্ৰশ্নবিলাক কোনটো ভাষাত আহিব গ্ৰেড 3 টেকনিকেল হওক নন টেকনিকেল হওক পেপাৰ অনলি ইংলিছত আহিব গ্ৰেড 4 হ'লেহে মাল্টিপল লেংগুৱেজত আহে ওকে তো কুৱেশ্যনটো চাওক হুইচ অফ দ্য ফলোয়িং ডিজিজেছ ইজ কজড বাই বেক্টেৰিয়া তলৰ কিছুমান ৰোগৰ নাম দিছে আৰু সেই ৰোগটো কোনটো বেক্টেৰিয়াৰ পৰা হয় চাওক বেক্টেৰিয়াৰ পৰা মেক্সিমাম আহে হেপাটাইটিছ বি আহিব হ'ব হেপাটাইটিছ বি হয় ভাইৰাছৰ পৰা আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডিটো টিউবাৰকিউলোচিছ মুঠতে ঘূৰি পকি বেক্টেৰিয়াৰ পৰাই মেক্সিমাম কুৱেশ্যন অহা দেখা যায় দ্য মেইন কনষ্টিটিউয়েণ্ট অফ ভিনেগাৰ ইজ ভিনেগাৰৰ মুখ্য উপাদান কি হয় ভিনেগাৰৰ মুখ্য উপাদান কি হয় এচিটিক এচিড হয় অপশ্যন এটো কাৰেক্ট এনচাৰ হ'ব আৰু ইয়াৰ যদি ফৰ্মুলাটো সুধি দিয়ে ৰাসায়নিক সংকেত যদি সুধি দিয়ে CH3COOH আৰু ইয়াক আৰু এটা নামেৰে জনা যায় আৰু ইয়াৰ আন এটা নাম আছে ইথানয়িক এচিড কেতিয়াবা এচিটিক এচিড বুলি নিদি কেনে ইথানয়িক এচিড বুলি দি দিব পাৰে কেতিয়াবা সংকেতত দি দিব পাৰে ৰাসায়নিক সংকেতত গতিকে মনত ৰাখিবলৈ চেষ্টা কৰিব এচিটিক এচিড নেক্সটলৈকে আমি আগবাঢ়িছোঁ চাওক ইলেক্ট্ৰিচিটি ইজ প্ৰডিউচড ইন এ ড্ৰাই চেল থ্ৰু কনভাৰ্জন অফ এনাৰ্জি ফ্ৰম চাওক শুকান বা শুষ্ক যি কোষ আছে বা যেনেকৈ মই বেটাৰী বুলিয়ে ক'লোঁ বেটাৰী বুলি আপুনি ক'ব পাৰি বেটাৰীতে থাকে ড্ৰাই চেলবিলাক চ' ইয়াতে ইলেক্ট্ৰিচিটি উৎপন্ন কৰা হয় বিদ্যুৎ উৎপন্ন কৰা হয় তলৰ কোনটো শক্তি ৰূপান্তৰ কৰি কেনে বেটাৰীবিলাকত আমাৰ এচিড থাকে যেনে নৰ্মেলি ক'ব গ'লে ওকে এচিড থাকে তো এচিডবিলাক কি হয় ৰাসায়নিক হয় কেমিকেল হয় গতিকে কি কৰা হয় একচুৱেলি ড্ৰাই চেলবিলাকত যিমানবিলাক যি কেমিকেল এনাৰ্জি আছে সেই কেমিকেল এনাৰ্জিক ইলেক্ট্ৰিকেল এনাৰ্জিলৈকে কনভাৰ্ট কৰা হয় বা ইলেক্ট্ৰিচিটিলৈকে কনভাৰ্ট কৰা হয় ইলেক্ট্ৰিচিটিলৈকে কি কৰা হয় কনভাৰ্ট কৰা হয় আৰু তাৰে পিছত যিমানবিলাক জেনেৰেটৰবিলাক যে আছে জেনেৰেটৰৰ সহায়ত মেকানিকেল এনাৰ্জিক ইলেক্ট্ৰিকেল এনাৰ্জিলৈকে কনভাৰ্ট কৰা হয় ইলেক্ট্ৰিকেল এনাৰ্জিলৈকে কনভাৰ্ট কৰা হয় আৰু এটা দি দিওঁ আৰু আমাৰ যিবিলাক মটৰ যি আছে মটৰ বৈদ্যুতিক মটৰ সেই বৈদ্যুতিক মটৰে কি কৰিব ইলেক্ট্ৰিকেল এনাৰ্জিক মেকানিকেল এনাৰ্জিলৈকে কনভাৰ্ট কৰে ওকে তো তিনিটা পইণ্ট একেলগে দি দিলোঁ কি হ'ল ড্ৰাই চেলত কি হয় কেমিকেল এনাৰ্জিক ইলেক্ট্ৰিকেল এনাৰ্জি বা ইলেক্ট্ৰিচিটিলৈকে কনভাৰ্ট কৰা হয় তাৰে পিছত জেনেৰেটৰত কি কৰা হয় জেনেৰেটৰত মেকানিকেল এনাৰ্জিক ইলেক্ট্ৰিকেল এনাৰ্জিলৈকে কনভাৰ্ট কৰা হয় আৰু মটৰবিলাকে কি কৰে মটৰবিলাকে কি কৰে ইলেক্ট্ৰিকেল এনাৰ্জি কি কৰে মেকানিকেল এনাৰ্জিলৈকে কনভাৰ্ট কৰে আগবাঢ়িম আমি পৰৱৰ্তী প্ৰশ্নটোলৈকে ব্লাড ৰিলেটেড হয় আপুনি ভালদৰে চাব ব্লাড ৰিলেটেড কুৱেশ্যন হুইচ অফ দি ফলোয়িং ব্লাড গ্ৰুপ ইজ এ ইউনিভাৰ্চেল ৰিচিপিয়েণ্ট ওকে তলৰ কোনটো তেজৰ গ্ৰুপ সাৰ্বজনীন গ্ৰাহক হয় মানে ই চবৰে পৰা তেজ ল'ব পাৰে আৰু সেইটো কি হয় সেইটো হৈছে AB পজিটিভ যাৰ AB পজিটিভ হয় ব্লাড গ্ৰুপ সি সকলোৰে পৰাই কি ল'ব পাৰে তেজ ল'ব পাৰে ইয়াতে পজিটিভ বুলি দিয়া নাই গতিকে আমি অপশ্যন বিটো কাৰেক্ট এনচাৰ দিম AB ওকে পৰীক্ষাত এনেকৈ দিয়া দেখা যায় AB পজিটিভ বা O নিগেটিভ তেনেকৈ সাধাৰণতে বা নৰ্মেলি নিদিয়ে ওকে এনেকৈ দিয়া দেখা যায় আৰু
সকলোকে টেষ্ট দিব পৰাটো হৈছে অ নিগেটিভ কেতিয়াবা নিগেটিভ চিগেটিভ নিদিলে আপুনি ডাইৰেক্টলি অ বুলি আপুনি এনসাৰটো দিব পাৰে আৰু নিগেটিভ পজিটিভবিলাক সাধাৰণতে দিয়া দেখা নাযায় এনেকৈ নৰ্মেলি দিয়ে এ বি বি অ এনেকৈ দিয়া দেখা যায় নেক্সট water in plants transported by উদ্ভিদত কোনে পানী কঢ়িয়াই বা কাৰ দ্বাৰা পানী কঢ়িওৱা হয় সেইটো হৈছে জাইলেম অপশ্যন ডি টো কাৰেক্ট এনসাৰ হ'ব আৰু ফ্লোয়েমে কি কৰে খাদ্য কঢ়িয়াই ফুড আপুনি এনেকৈ ৰাইম মিলাই কেনে মনত ৰাখিব পাৰে ফুড ফ্লোয়েম ফুড ফ্লোয়েম উচ্চাৰণটো ফুড ফ্লোয়েম এনেকৈ আপুনি মনত ৰাখিব পাৰে মনত ৰখাৰ উপায়বিলাক সকলোৰে বেলেগ বেলেগ থাকে পানী কঢ়িয়াই জাইলেমে নেক্সট কুৱেশ্যন হুইচ অফ দি ফলোয়িং ইজ নট এ ডাইজেষ্টিভ এনজাইম তলৰ কোনটো পাচক এনজাইম নহয় পাচন ক্ৰিয়াত ই সহায় নকৰে পেপচিন ৰেনিন ইনচুলিন মাইলপচিন ইয়াৰে ভিতৰত আমাৰ ডাইজেষ্টিভ এনজাইম নহয় ইনচুলিনটো এক প্ৰকাৰ কি হয় হৰমন আৰু ইয়াক কোনে নিঃসৰণ কৰে ইয়াক পেনক্ৰিজ অগ্নাশয়ে ইয়াক নিঃসৰণ কৰে আৰু ই কি কৰে ই চেনিৰ মাত্ৰাটো কমায় আমাৰ বডিত চেনিৰ মাত্ৰাটো ই কণ্ট্ৰল কৰি ৰাখে বা মেইনটেইন কৰি ৰাখে নেক্সট গ্ল'কমা ইজ এ ডিজিজ অফ দি গ্ল'কমা নামৰ এই যি ৰোগ হয় ই ক'ত হয় কোনটো অংগত হয় ই স্কিনত হয় নে ই লাংছত হয় নে লিভাৰত হয় নে চকুত হয় গ্ল'কমা চকুত হোৱা এবিধ ৰোগ হয় অপশ্যন ডি টো কাৰেক্ট হ'ব নেক্সট জেৰপথেলমিয়া ইজ এ ডেফিচিয়েঞ্চি ডিজিজ কজড বাই লেক অফ জেৰপথেলমিয়া নামৰ এই ৰোগবিধ কিহৰ অভাৱৰ কাৰণে হয় কি ভিটামিনৰ অভাৱৰ কাৰণে হয় জেৰপথেলমিয়া চকুতে হোৱা ৰোগ হয় আৰু ই ভিটামিন এৰ অভাৱত হোৱা ৰোগ হয় আৰু ভিটামিন এৰ অভাৱত আৰু কি ৰোগ হয় নাইট ব্লাইণ্ডনেছ কুকুৰি কানা হয় ওকে আৰু আন এটা নাম কি হয় ভিটামিন এৰ আন এটা নাম হৈছে ৰেটিনল গতিকে এই পইণ্টখিনি আপুনি মনত ৰাখিবলৈ চেষ্টা কৰিব নেক্সট কুৱেশ্যন আউট অফ হুইচ অফ দি ফলোয়িং গ্লান্স হুইচ ইজ ৰিফাৰ্ড টু এজ দি মাষ্টাৰ গ্লেণ্ড আমাক অপশ্যনত কিছুমান গ্ৰন্থিৰ নাম দিছে এই গ্ৰন্থিসমূহৰ ভিতৰত কোনটোক মাষ্টাৰ গ্লেণ্ড বুলি বা মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয় থাইৰইড এড্ৰিনেল পিটুইটাৰী নে পেনক্ৰিজ পিটুইটাৰীক কোৱা হয় থাইৰইডে হয় এড্ৰিনেল গ্ৰন্থি পিটুইটাৰী আৰু পেনক্ৰিজ মানে হৈছে অগ্নাশয় এনসাৰটো হৈছে পিটুইটাৰী নেক্সট কুৱেশ্যন কাৰ্বহাইড্ৰেট ইজ ষ্ট'ৰ্ড ইন দ্য বডি এজ আমাৰ দেহত কাৰ্বহাইড্ৰেট কি ৰূপত জমা কৰা হয় কি ৰূপত সঞ্চয় কৰা হয় কাৰ্বহাইড্ৰেটবিলাক আমাৰ দেহত গ্লাইক'জেন হিচাপে সঞ্চয় হয় গ্লাইক'জেন হিচাপে ষ্ট'ৰ হয় অপশ্যন চি টো কাৰেক্ট এনসাৰ হৈ যাব নেক্সট কুৱেশ্যন হুইচ অফ দি ফলোয়িং ইজ ন'ন এজ বডি বিল্ডাৰ তলৰ কোনটোক বডি বিল্ডাৰ হিচাপে খ্যাত তলৰ কোনবিধ বডি বিল্ডাৰ হিচাপে খ্যাত বডি বিল্ডাৰ মানে কি হয় আমাৰ দেহত যে মাছলবিলাক যে বিল্ড হয় তলৰ কোনটোৰ কাৰণে হয় ই প্ৰটিনৰ কাৰণে হয় আপোনালোকে নিশ্চয় সকলোৱে জানে হয়নে প্ৰটিনক কি কোৱা হয় মাছল বিল্ডাৰ বা বডি বিল্ডাৰ বুলি কোৱা হয় কাৰণ ই আমাৰ দেহত মাছলবিলাক কি কৰে ৰিপেয়াৰ কৰে বা মাছলবিলাক ই বিল্ড কৰে নেক্সট মিল্ক টেষ্ট sour when kept in the open for some time due to the formation of এটা চাওক আমি যদি গাখীৰবিলাক খোলাকৈ থৈ দিওঁ তেতিয়া কিছু সময় পিছত ই কি হয় টেঙা ইয়াৰ সোৱাদটো টেঙা হৈ যায় কিবা এটা গঠন হয় গাখীৰত যাৰ কাৰণে টেঙা লাগে সেইটো কি হয় সেইটো হৈছে লেক্টিক এচিড গঠন হোৱাৰ কাৰণে লেক্টিক এচিড ফৰ্ম হোৱাৰ কাৰণে গাখীৰবিলাক কি হয় টেঙা হৈ পৰে নেক্সট কুৱেশ্যন ব্ৰঞ্জ ইজ এন এলয় অফ ব্ৰঞ্জ কিহৰ সংকৰ ধাতু হয় সংকৰ ধাতু বুলি ক'লে কি হয় দুটা বা তিনিটা ধাতুৰ কি হয় গোটা সমসত্ব মিশ্ৰ হয় দুটা বা তিনিটা ধাতু মিক্স কৰি কেনে কি কৰা হয় সংকৰ ধাতু বনোৱা হয়
এলয় বুলি কোৱা হয় যাক ইংৰাজীত এতিয়া ব্ৰঞ্জ কি ধাতুৰ পৰা বনোৱা হয় ব্ৰঞ্জ কপাৰ আৰু টিন দুয়োটা মিক্স কৰি কেনে বনোৱা হয় নেক্সট চাওক ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় নিউক্লিয়াছ অফ এন এটম কনচিষ্ট অফ এটা অণুৰ নিউক্লিয়াছত কি থাকে এইটো যদি আমি এটা অণু বুলি ধৰোঁ ইয়াৰ নিউক্লিয়াছটো এইটো নিউক্লিয়াছ হয় এন বুলি ধৰিছোঁ বাৰু এই নিউক্লিয়াছত কি থাকে নিউক্লিয়াছৰ বাহিৰত ইলেক্ট্ৰনবিলাক ঘূৰি থাকে ওকে ক্লাছ 8 9 10 কনসেপ্ট ইলেক্ট্ৰনবিলাক কি নিউক্লিয়াছৰ বাহিৰত ঘূৰি থাকে আৰু এই নিউক্লিয়াছত কি থাকে নিউক্লিয়াছত থাকিব প্ৰটন প্লাছ নিউট্ৰন ওকে অপচন সি টো কাৰেক্ট আনসাৰ হৈ যাব নিউক্লিয়াছত প্ৰটন আৰু নিউট্ৰন থাকে এনে অণুত ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন থাকে তো এটা আপুনি ক'ব লাগে এনেকুৱা এটা ইলিমেন্টৰ নাম আপুনি ক'ব লাগে য'ত নিউট্ৰন নাথাকে কি বুলি কৈছো এটা ইলিমেন্ট এটা মৌলৰ নাম আপুনি ক'ব লাগে কমেন্ট বক্সত দিব লাগে যাৰ নিউট্ৰন নাথাকে অনলি ইলেক্ট্ৰন আৰু প্ৰটন থাকে নিউক্লিয়াছত অনলি ইলেক্ট্ৰন থাকে ওকে তো সেইটো ইলিমেন্ট আপুনি ক'ব লাগে তো ইমানখিনি আছিলে আজিৰ সেশনটোত আশা কৰোঁ আপোনালোকে হেল্পফুল পালে আমি 2018 পৰা 2025 লৈকে সায়েন্সৰ পৰা কি কুৱেশ্যন আহিছিল এই সিৰিজৰ জৰিয়তে আমি আলোচনা কৰিম আৰু যত এক্সট্ৰা পইণ্ট লাগে এডিশনাল পইণ্ট লাগে ইম্পৰ্টেন্ট এডিশনাল পইণ্ট সেইবিলাক আমি আলোচনা কৰি যাম তো ইমানখিনি আছিলে ধন্যবাদ